8 লাখ যদি ফল হয় আমি তো 5 লাখ তো পাবই লাগিব 3 লাখ তো হেৰি মতে আমি 5 লাখতকৈ বেছি পামেই যিটো হিচাপ কৰি আছে আৰু বাহিৰৰ পৰা আমি 1 লাখ আৰামত জিকিব মুঠতে দৰং ওদালগুৰিও জিকাৰ কিবাটো সম্ভাৱনাটো প্ৰায় 100%। তো যেন আমি আমাৰ হাতত এতিয়াও সময় আছে আমি কাম কৰিব লাগিব দৰং ওদালগুৰিৰ ক্ষেত্ৰতে হওক বা কোকৰাঝাৰ লোকসভা ক্ষেত্ৰতে হওক আমি কাম কৰিব লাগিব দুটা লোকসভাত আমি নিৰ্বাচন কৰিম এইটো স্পষ্ট আৰু একটা কথা স্পষ্ট আমাৰ কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ইলেকশ্যন খেলিম এইটোতো স্পষ্ট না কংগ্ৰেছৰ লগত না ইউটিউবৰ লগত না বিজেপিৰ লগত না ইউপিএলৰ লগত না চিপিএৰ লগত কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ইলেকশ্যন খেলিব বুলি আপোনালোকে বুজি আছে আমি সম্পূৰ্ণ কৰিলোঁ চিৰাং জিলা বিজনী জিলা সম্পূৰ্ণ কৰিলোঁ আৰু আজি আমি চালবাৰীত তেনেকুৱা ধৰণৰ প্ৰগ্ৰামটো লোৱা হৈছে ফাৰ্ষ্টত আমাৰ 10টা বজাত আমি মথনগুৰি আমাৰ যিটো ব্লক সমষ্টি আছে সেইটো আমি তাতে হাউলিত আমাৰ বিপিএফ অফিচত আমি এইটো কৰিলোঁ আৰু তাৰ দ্বিতীয়তে আমি শালবাৰী সমষ্টিটো আমি আজি ইয়াতে কৰিলোঁ নিৰ্বাচনলৈ আপোনালোকে নিৰ্বাচনৰ বাবে আমি বিপিএফ দল হিচাপে সম্পূৰ্ণ সাজু আমাৰ নিৰ্বাচন হ'ব লাগে আৰু একেবাৰে মানে আমাৰ প্ৰাৰ্থী জিতি যাব প্ৰাৰ্থী কাক দিব সেইটো আমাৰ ঘোষণা কৰিব ঘোষণা হ'লে আপোনালোকে গম পাব ইতিমধ্যে হব কৰিছে তেখেতে পাব বুলি এতিয়া ঘোষণা কৰাৰ পিছতে হ'ব এইটো আমাৰতো 3জন প্ৰাৰ্থী আমাৰ দাবীদাৰ তাৰে ভিতৰত এজনক দিয়া হ'ব কোন কোন আছে আপোনালোকৰ দাবীদাৰ নাই এতিয়া প্ৰমিলা ৰাণী ব্ৰহ্ম আছে পৃথিৱী নাৰায়ণ দেৱ মেছ আৰু আমাৰ যিটো খাম্ভা বৰগোহাঁই ছাৰ তেখেতসকল আছে তো তাৰে ভিতৰত যাক দিয়ে মানি ল'ব ঘোষণা কৰিলেহে ময়ো গম পাম ঘোষণা কৰিলে সম্পাদক হিচাপে কি ক'ব বিচাৰে মই মানে এইটো ব্যক্তিগতভাৱে এইটো কথা কোৱা মানে এইটো যুক্তিৰ কথা নহয়তো গতিকে যাক দিয়া হ'ব উপযুক্তজনক দিয়া হ'ব আৰু তেখেতে জিতিও যাব ভাৰত চৰকাৰ আইনটো লৈ আমি বেছি দূৰলৈকে আমি নাযাওঁ আমি অকল BTCৰ ৰিজনেল পাৰ্টি হিচাপে আমি BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীকে আমি BTCবাসী হিচাপে লৈ 2003 চনত যিসকলে BTC চুক্তি স্বাক্ষৰ কৰা টাইমত যিমান যি জাতি জনগোষ্ঠীৰ মানুহবিলাক আছিলে ধৰ্মাৱলম্বীৰ মানুহবিলাক আছিলে সকলোৱে BTC বাসিন্দা হৈ গ'ল আৰু সকলোকে আমি BTCৰ বাসিন্দা হিচাপে লৈ সকলোৰে শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ কেণ্ডিডেট ছাৰ অতি সোনকালে ডিক্লাৰেশ্যন হ'ব এই 2 দিনতে হ'ব মানে ডাইৰেক্টটো দিয়া নাই আমাৰ সিদ্ধান্ত হৈছিলে যে নটিফিকেশ্যনটো হওক নটিফিকেশ্যন হোৱাৰ নেক্সট ডে 2জন কেণ্ডিডেটৰ নাম আমি ডিক্লেয়াৰ কৰিম প্ৰায় সকলো দলে প্ৰাৰ্থী নিশ্চিত কৰিছে কিন্তু অকল UPPL আৰু BPF বাকী আছে কাৰণটো কি ক'ব বিচাৰে একো নাই কাৰণ একো নাই আমি ৰখিছোঁ যে নটিফিকেশ্যনটো ফাৰ্ষ্ট হওক নটিফিকেশ্যন হোৱাৰ লগে লগে ডিক্লেয়াৰ হ'ব এইখিনি BPFৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিব বুলি আপুনি আশা কৰিছে নেকি এইবাৰ 99% আমাৰ BPF দলৰ নেতাসকলে মোৰ নামটো কৈ আছে মানে আপুনি নিশ্চিত লাভ কৰাটো নিশ্চিত আসনখনক লৈ কিমান আশা পাতি আছে 100% আমি জিকিম কাৰণ এতিয়া যিটো দেখা গ'ল যিমানবোৰ BTC অঞ্চলত ধৰ্মাৱলম্বী আছে ভাষা ভাষী আছে জাতি গোষ্ঠী আছে বড়ো মুছলিম নেপালী ৰাজবংশী বঙালী গাৰো আদিবাসী ৰাভা চৰণীয়া আপোনাৰ মদাহী সূত্ৰধৰ সকলোৱে দলে বলে ওলাই পেলাই এই এতিয়াৰ চৰকাৰৰ প্ৰতাৰণা উত্তৰ দিব বিচাৰিছে আৰু BPF দলে অল্টাৰনেটিভ মানে এটা অপশ্যন আছে পাৰ্টি গতিকে সেই BPF দলকে ভোট দি পেলাই জিকাই দিবৰ কাৰণে সকলোৱে সাজু হৈছে